নিজৰ পুতেকক সন্মুখত লৈ মিডিয়াৰ আগত লৈ আমিৰ খানে নিজৰ বিয়াৰ কথা মিডিয়াৰ আগত প্ৰকাশ কৰি আছে আৰু পিছফালে তেখেতৰ পুতেকে অকণমান অসহজ ভাৱ লৈ পেলাই মিচিকীয়া হাঁহি এটা মাৰি আছে। এয়া ক'ৰ সংস্কৃতি ইহঁতি আনিছে নাজানো, ক'ৰ সংস্কৃতি আনিছে আমি নাজানো, কিন্তু এই বস্তুটো হজম হোৱা নাই। এই বস্তুটো একেবাৰে হজম হোৱা নাই। হ'ব পাৰে কোনোবা মানুহৰ কিবাৰ কাৰণত ডিভোৰ্চ হৈ গ'ল, তাৰ পৰা বেলেগ এগৰাকী লাইফ পাৰ্টনাৰৰ লগত তেওঁ যাব পাৰে, হ'ব পাৰে, সেইটো বৰ ডাঙৰ কথা নহয়, সেইটো হয়। কিন্তু এই তিনিগৰাকীকৈ বিয়া পাতিছে, যি তিনিগৰাকীৰ লগত বিয়া পাতিছে বা যিগৰাকীৰ লগত আমিৰ খানৰ ডিভোৰ্চ হৈছে, সেয়া মানে কোনো হেৰিয়ত হোৱা নাই, কিবা সংঘাত হৈ পেলাই হোৱা নাই বুলি বাৰে বাৰে নিজেই মিডিয়াৰ আগত কৈ আছে যে তেওঁলোকৰ সংসাৰ ঠিকেই চলি আছিল, কিন্তু তেওঁলোকে মানে আমিৰ খানে তাৰ পিছতো বেলেগকৈ বিয়া পাতিব বিচাৰিছে। ইয়াৰ আগৰগৰাকী যিগৰাকী পত্নী আছিলে কিৰণ, তো কিৰণ খান যোনগৰাকী আছিলে তেখেত যথেষ্ট টেলেণ্টেড এটা পাৰ্চনেলিটি হয়, গতিকে সেই মানুহগৰাকীকো আমিৰ খানে এৰি দিলে। আকৌ এগৰাকীকো কিমান দিন টিকি থাকে ঠিক নাই। কোনোবাই হয়তো ক'ব পাৰে যে আমিৰ খান ডাঙৰ এক্টৰ, ডাঙৰ মানুহ, এইবিলাক তেওঁলোকৰ কাৰণে সহজ, কিন্তু একচুৱেলি এইটো সহজ নহয়। এয়া ভাৰতীয় সংস্কৃতিৰ বিৰোধিতা হোৱা কথা। পুতেকক এনেকৈ সন্মুখত লৈ মিডিয়াৰ আগত এই ধৰণৰ বিবাহ ৩ নম্বৰ বাৰ বিয়া পতা কথাবোৰ, এইবিলাক ভাৰতীয় সংস্কৃতি নহয়। কোনোবা হেৰিয়ৰ সংস্কৃতি হ'ব পাৰে, এইবিলাক ভাৰতীয় সংস্কৃতি নহয়। আমিৰ খানতকৈ বহুত ডাঙৰ মানুহ ভাৰতবৰ্ষত আছে। আম্বানীক চাই লওক না, তেখেতে আম্বানীয়ে কি সুন্দৰকৈ ভাৰতীয় সংস্কৃতি গোটেই পৃথিৱীৰ আগত বিবাহৰ জৰিয়তে প্ৰতিফলিত কৰিলে। কোনোবাই ক'ব পাৰে শ্ব' অফ কৰিলে, কোনোবাই কৰিলে বহুত পইচা খৰচ কৰিলে, হ'ব পাৰে, কিন্তু আম্বানীয়ে ভাৰতীয় সংস্কৃতি তেখেতৰ পৰিয়ালৰ বিবাহৰ জৰিয়তে বা তেখেতৰ যিখিনি ৰীতি নীতি পালন আৰু সম্পৰ্ক শুদ্ধ ৰূপত, মানে শুদ্ধ আৰু সম্পৰ্কবোৰ শুদ্ধ আৰু সঁচা ৰূপত আচলতে পালন কৰি পেলাইও আম্বানী পৰিয়ালে ভাৰতীয় সংস্কৃতিৰ এটা প্ৰতিফলিত কৰিছে। এই বস্তুটো দেখি ভাল লাগে। কিন্তু তাৰ বিপৰীতে এই আমিৰ খানৰ নিচিনা মানুহ পুতেকক লৈ পেলাই এই নিজৰ ৬০ বছৰ পাৰ হোৱাৰ বয়সত বিবাহৰ কথা কৈছে বা বিবাহ পাতিছে, পুতেক জীয়েকক লৈ পেলাই, নাতিনীয়েকক লৈ পেলাই, সঁচাকৈ এইবিলাক অসভ্যালি হয়। এইবিলাক ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী হয়। এইবোৰ মানুহক আচলতে বয়কট কৰা নহয়। এইবোৰ কিহৰ ভাৰতীয় সংস্কৃতি? এইবোৰ ক'ৰ পৰা আনিছ তহঁতি? এইবিলাক ক'ৰ পৰা আনিছ তহঁতি যে পিতেকৰ সন্মুখত এই ৩জনী নাতিনীয়েকৰ সন্মুখত ৩জনী বিয়া পতা, বাকী কেইগৰাকী বোলে মৃত্যু হৈছে তেতিয়াও বেলেগ কথা, জীয়াই আছে, সুস্থ অৱস্থাত আছে। কিৰণ খান যোনগৰাকী আছে, তেখেতৰ দ্বিতীয়গৰাকী পত্নী, ইমান সুন্দৰ ব্যক্তিত্ব, তাৰপিছতো তহঁতি এইবিলাক সংস্কৃতি ক'ৰ পৰা আনিছ? ইহঁতৰ বয়কট কৰিব লাগিব। কিহৰ বালৰ সংস্কৃতি আনিছ তহঁতি? কিহৰ বালৰ সংস্কৃতি আনিছ এইবিলাক? ক'ৰ সংস্কৃতি আনিছ এইবিলাক তহঁতি? তাহাঁততকৈ ডাঙৰ মানুহ আম্বানী পৰিয়ালক চাই লওক। লোকে বিবাহৰ জৰিয়তে ভাৰতীয় সংস্কৃতিক যিদৰে প্ৰতিফলিত কৰিছে সেয়া আমি মানিব লাগিব। তেনেকুৱা ধৰণৰ বহুত ভাল ভাল এক্টৰ আছে, বহুত ডাঙৰ ডাঙৰ পাৰ্চনেলিটি আছে, বিজনেছমেন আছে, যিবিলাকে এতিয়া বিৰাট কোহলি ইমান ডাঙৰ পাৰ্চনেলিটি, অনুষ্কা শৰ্মাৰ লগত কি সুন্দৰকৈ তেওঁলোকে এখন জীৱন যাপন কৰি আছে বা এটা ভাল ৰিলেশ্যনশ্বিপৰ বাৰ্তা পৃথিৱীৰ সন্মুখত ৰাখিছে, দায়িত্ব পালন কৰিছে। আমাৰ অমিতাভ বচ্চনক চাই লওক, বিবাহৰ ইমান বছৰ হৈ যোৱাৰ পিছতো তেখেতে কি সুন্দৰকৈ নিজৰ সংস্কৃতিক সমাজৰ আগত প্ৰতিফলিত কৰিছে। কিন্তু এইবিলাক আমিৰ খানৰ নিচিনা মানুহে ক'ৰ বালৰ সংস্কৃতি আনিছে? এইবিলাক